Hello friends, খবৰ আপোনালোক কৰিছে সকলো বৰ্তমান মই বিয়াখনত আহিছো ডকুমেণ্ট কাৰ্ড কৰি ইয়াতে আছো বিয়াঘৰ স্কুলৰ পৰা আহিছে আৰু মোৰ লগত এই বাইদেউগৰাকীও আছে কুঞ্জ বুলি কয়নে কি কয় বৰ ধুনীয়া হৈ আছে মানে নেদেখাই নোৱাৰিলো ইমান ধুনীয়াকৈ সজাইছে আমাৰ স্কুলৰ ওচৰৰে এঘৰ মানুহৰ বিয়া ইয়াত বেণ্ড পাৰ্টি বাজি আছে আমাৰ ছাৰ সকলো ইয়াত বহি আছে মানুহ আহি আছে আজি চাদৰ মেখেলা পিন্ধি আহিবলৈ নহ'লেই মই পাহৰিলোঁ ওচৰত যে বিয়া আছে মানে যেনেকৈ আছে তেনেকৈয়ে আহি গ'লোঁ ঘৰত গৈ যে আহিম সেয়াও নহ'ব বহুত দূৰ তাৰমানে কইনা চাগে ভিতৰতেই আছে গমেই নাপাওঁ কইনা বা ক'ত আছে আৰু এইফালে বেলেগ আয়োজন কৰিছে কিবা এইটো মানে এখন ৰাজবংশী মানুহৰ বিয়া আৰু এই খুঁটাটোত কঁঠাল পাত দি পুৰা ধুনীয়াকৈ বান্ধি দিছে মানে ডিজাইনটো বৰ ধুনীয়া হৈছে দেই অলপ ইউনিক লাগিল কিবা নিয়ম আছে এওঁলোকৰ কইনা আহিব বুলি এইডোখৰতে ৰৈ আছে কইনাই আহেনে কিবা মই নাজানো কিন্তু তেওঁলোকৰ কিবা নিয়ম আছে শাল চাল লৈ তাতেই ৰৈ আছে পানী তুলিবলৈ যায় নেকি এয়া তেওঁলোকে বিয়াঘৰত খাবলৈ মাতিছে বিয়াঘৰ এটা উগুল থুগুল পৰিৱেশটো সদায় থাকেই ইয়াতে এনেকুৱাই হৈছে আমাৰ ছাৰ আৰু বিয়াঘৰত আহিল ভাত দালি ভাজি আছে কিবা কিবি শুকান ভাজি এখন মোৰ প্লেট এতিয়ালৈকে আমি আহাৰ গ্ৰহণ কৰা নাই কাৰণ আমি প্ৰথম বেজ আৰু তেওঁলোক আৰু সকলোৰে এটা নিয়ম থাকে প্ৰথম বেজক মানে ভগৱানৰ নাম লৈ আৰম্ভ কৰা আৰু সেইটো হোৱা নাই এতিয়ালৈকে সেইকাৰণে আমি খোৱাই নাই এতিয়া আমি খাব পাৰোঁ সেৱা কৰা হৈ গ'ল এয়া আমাক কইনা হয়